নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ আজি এটি মই পুনৰ ভিডিঅ' লৈ আহিছোঁ। পুৱাই 5টা বজাতে খবৰ আহিলে যে ডিউটি যাব লাগে বোলে। যিহেতু নিশা শুইছিলোঁহে, 12:30 বজাত ডিউটি শেষ কৰি আহি খবৰ সামৰ্থকে উঠি মুখ হাত ধুই পিনি গৈ বিচনা পাতি বান্ধিব লাগি গ'লোঁ। ডিউটি আহিব লাগে বোলে গোলাঘাট সৰু পথাৰলৈ। বেডিং বান্ধি ৰেডি, তাৰপিছত ইউনিফৰ্মযোৰ লগাই লৈছোঁ। ইউনিফৰ্ম পিন্ধি ৰেডি। এতিয়া চবে লাইন গাই থৈ দিছোঁ আৰু বিচনাবিলাক নিজৰ নিজৰ বান্ধি পিনি বেডিংবিলাক। গাড়ী আহিব বুলি ৰখি আছোঁ বাছৰ কাৰণে। বাছ আহি পালেহি, নিজৰ নিজৰ বিচনা পাতি উঠোৱাত ব্যস্ত। এখন বাছ দেখিলে নে? দুখন বাছ, এখন ভালে বাৰু এখনে দেখিছে গিলাচ নাই, ঠাণ্ডা দিন। বেডিং পাতি উঠি পিনে আহি আছোঁ আমি এতিয়া। আমি এতিয়া সৰু পথাৰ সোমালোহি। সৰু পথাৰৰ কিছু দোকানৰ অংশ দেখা যায়, দোকানবিলাক টাউনৰ। সৰু পথাৰ থানা। ইয়াতে দেখিলোঁ নেপালী সম্প্ৰদায়ৰ মানুহে সাহিত্য সভা পাতিছে। সাহিত্য সভাত চাওঁচোন দোকান পোহাৰো ইয়াত বহিছে। অলপ মেলা ফালে বোলো সোমাই যাওঁ। মেলালৈ আহিলে কিনো ওলাইছে চাওঁ বুলি। এতিয়া গহনা পাতি বজাৰহে, মাইকী মানুহে বেছি বজাৰ আছে। কাপোৰ কানি গহনা এইবিলাকে মিউজিয়াম এটা বনাইছিলে, বহুত ধুনীয়া বনাইছিলে। খালি চব বস্তু আছিলে আগৰ পৰা সেইবিলাক সোমাবলৈ নহ'লেগৈ সময়। মিউজিয়ামটো মই আজি লাইভ এটা আহিছিলোঁ, লাইভত দেখুওৱা হৈছিলে বাৰু কিছু অংশ মিউজিয়ামৰ ভিতৰৰ। ধুনীয়াকৈ সজাইছিলে বস্তুবিলাক। মাইকী মানুহৰ বজাৰ ভিৰ পুৰা। তাৰপিছত আমি আকৌ সৰু পথাৰৰ পৰা এতিয়া আকৌ বৰপথাৰলৈ বুলি আহিলোঁ। আহি আছোঁ বৰপথাৰলৈ। আহি পালোহি বৰপথাৰীয়া সন্ধিয়া 4টামান বজাত। বিচনা পাতি লগালে, তাৰপিছত ব্ৰেক দিলে, ব্ৰেকৰ অৱস্থা বেয়া। আকৌ ঝাৰু নাই, গছৰ ডাল এনেকৈ ছিঙি পিনি জাৰ্মানী গছৰ দেখিছেনে, য'ত থাকিব দিছে গৰু গোবৰ। গছৰ ডাল ছিঙি পিনি চফা কৰি ঝাৰু মাৰি বিচনা পাতি ইয়াতে লগাব লাগিব এতিয়া। থাকিলোঁ, তাৰপৰা বিচনা পাতি লগাই পিনি বোলো অলপ টাউনৰ ফালে ওলাই আহিম বুলি 3টা ওলাই আহিলোঁ। যিকি নহওক ভালে লাগিছে বাৰু থাকি পিনি। ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কমেণ্ট এটা কৰিব। ধন্যবাদ। বাই বাই।